সভাপতি ডাঙৰীয়াই যেহেতু কো কমিটি এখন আৰু ইলেকশ্যন কমিটি এখন নিৰ্মাণ তেওঁলোকে গঠন কৰে আৰু তাতে মোক সদস্য হিচাপে দায়িত্ব দিছে। মই ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ শইকীয়াক ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমখন বৈঠকত আমি যোৱা দুদিনৰ আগত বহি BTR সমূহ প্ৰাৰ্থী চিলেক্ট কৰি ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই ঘোষণাও কৰিছে। আৰু এই ধৰণে দায়িত্ব নিষ্ঠা আৰু আন্তৰিকতাৰে পালন কৰি দলটোক আৰু চৰকাৰখনক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব দিছে। এইটো পুনৰবাৰ মই ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এটা দলৰ ৰাজ্যিক সভাপতিটো উজনি নামনি পৰ্বতমান চবতে ঘূৰিব নহয় জানো। তেওঁলোকৰ কাৰ্যসূচী মতে তেওঁলোকে ঘূৰিছে, সেইটো তেওঁলোকৰ কথা। আমি আৰু লোকৰ দলে কৈছে আমি নিজৰ তেওঁলোকতো আগতেই কয় 14তো কৈছিল, 16তো কৈছিল, 21তো কৈছিলে। কিন্তু তেওঁলোকে খালি নিৰ্বাচনৰ আগতেই যিকে চৰকাৰ আগেই গঠন কৰে, ৰিজাল্টৰ পাছত তেওঁলোকে দেখিছে আৰু ৰাইজে এইবিলাক। কাৰণ এতিয়া এইখন চৰকাৰ দিনত যিমান ৰাইজক কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, যোৱা চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, এইবাৰ আকৌ ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বত যিমান ধৰণৰ উন্নতি হৈছে, অসমখন আগবাঢ়ি গৈছে সকলো ক্ষেত্ৰতে। কিন্তু জনগণৰ সুখী আছে চৰকাৰখনৰ লগত। সকলো জাতি জনগোষ্ঠীক এক কৰি আগবঢ়াই নিয়া আৰু অসমখনক ৰাষ্ট্ৰৰ ভিতৰতে এখন পঞ্চমখন ভিতৰত এখনলৈ নিয়াটো যি পৰিকল্পনা তাৰ আগবাঢ়ি গৈ আছে। আমি এইখিনি কথাটো চকুৰ আগত আপোনালোকে দেখি আছে। আৰু যিটো বিজেপিয়ে যিটো কথা কয় আৰু কাম, তেনেধৰণে কথা আৰু কামৰ সংগতি থকা এটা দল, মিছা কথা নকয়। আৰু সাধাৰণ আৰু দুখীয়া যি অন্তোদয়াৰ কথা কওঁ, সেই অন্তোদয়াৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ চৰকাৰে যথেষ্টখিনি চেষ্টা কৰিছে আৰু দল চৰকাৰ একাকাৰ হৈ কাম কৰিছে। আৰু এইটোত অসমৰ ৰাইজ যথেষ্ট সুখী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।